উজনিৰ এগৰাকী আইতাৰ অতিথি পৰায়ণ দেখি দুআষাৰ নোকোৱাকৈ নোৱাৰিলো। সঁচাকৈয়ে আইতাজনীৰ সেই ভিডিঅ'টি সকলোৰে অন্তৰ চুই গৈছে। যিটো সময়ত তেওঁলোকক বানপানীয়ে সৰ্বশ্ৰান্ত কৰি থৈ গ'ল, সেইটো সময়তো তেওঁলোকে কিন্তু অতিথিক আপ্যায়ন কৰিবলৈ পাহৰা নাই। দেখিছো ভিডিঅ'টোত আইতাগৰাকীয়ে চাহ খাবলৈ ঘৰলৈ মাতি আছে। হয়তো এইটো সময়ত তেওঁলোকৰে ঘৰত বনাবলৈ ঠাই নাই, বনাবলৈ এটা বাচন নাই, বহিবলৈ এখন চেয়াৰ নাই। তেনে সময়তো কিন্তু তেওঁলোকে অতিথি পৰায়ণ কৰিবলৈ পাহৰা নাই। তেওঁলোকৰ এই মহানুভৱিতাত সেয়েহে শিখ ভাইসকলেও যোৱাৰ সময়ত উচকিবলৈ বাধ্য হৈছে। এয়াই হৈছে আমাৰ অসমীয়া জাতিৰ অতিথি পৰায়ণত সঁচাকৈয়ে সকলোৱে মোহিত হৈছে। সেই আইতাজনীৰ অতিথি পৰায়ণ দেখি সঁচাকৈয়ে মই দুআষাৰ নোকোৱাকৈ নোৱাৰিলো। যিটো সময়ত তেওঁলোকৰ খোৱাৰ অভাৱ হৈছে, তেওঁলোকে বান সাহাৰ্য লৈ আছে, সেইটো সময়ত নিজে সাহাৰ্য লোৱা পানীৰ বটল তেওঁ বেলেগক দিছে। ভাবকচোন কেনেকুৱা উদাৰ মনৰ মানুহ হলে এইখিনি কাম কৰিব পাৰে। সঁচাকৈয়ে আমাৰ এই অতিথি পৰায়ণ জাতিটোক সকলোৱে ভাল পায় সেইকাৰণে। আৰু তেওঁৰ এই অতিথি পৰায়ণ দেখি সঁচাকৈয়ে মোৰ চকুলো ওলাই গৈছিলে।